নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱস, সেই সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু যিহেতু আজি আন্তৰ্জাতিক নাৰী দিৱস, সেয়ে আজিৰ ভিডিঅ'টোত মই এগৰাকী প্ৰকৃত বীৰাংগনা কনকলতা বৰুৱাৰ কথা ক'ম। তে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু পৰিয়াল তথা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া কনকলতা বৰুৱা আছিল এগৰাকী প্ৰকৃত বীৰাংগনা। 1927 চনত শোণিতপুৰ জিলাৰ বৰঙাবাৰীত সাধাৰণ কৃষক কৃষ্ণকান্ত বৰুৱা আৰু কনকেশ্বৰী বৰুৱাৰ ঘৰত জন্ম লাভ কৰা কনকলতা মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। ভাৰতৰ পৰা ব্ৰিটিছ বিদেশী শাসন আঁতৰাই স্বাধীনতা পুনৰ লাভৰ স্বপ্ন দেখা কনকলতাই 1942 চনৰ 20 ছেপ্টেম্বৰত গহপুৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলৰ নেতৃত্ব দি ব্ৰিটিছৰ গুলী বুকুত পাতি লৈছিল। ইউৰোপীয় দেশপ্ৰেমিকা জোৱান আৰ্কৰ দৰে ফুলকমলীয়া বয়সতে অসীম সাহস আৰু অসম প্ৰেমৰ চানেকি দিয়া কনকলতা বৰুৱাৰ কাহিনী প্ৰত্যেক ভাৰতীয়ই গৌৰৱেৰে স্মৰণ কৰা উচিত। মোৰ ওচৰত থকা তথ্য অনুসৰি একেবাৰে চমুকৈ ভিডিঅ'টো আগবঢ়ালোঁ। আৰু যদি কনকলতা বৰুৱাৰ স্বাধীনতা সংগ্ৰামৰ অৱদানক লৈ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্টত দিবলৈ নাপাহৰিব। অন্য এদিন অন্য এটি ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।